আচ্ছা আজি শ্ৰী শ্ৰী মা পাৰ্বতী দেৱীৰ মন্দিৰ দৰ্শন কৰিবৰ কাৰণে আজি গোটেই এই অঞ্চলৰ বুকু অঞ্চলৰ লগতে কামৰূপ জিলা বা অসমৰ বিভিন্ন ঠাইৰ পৰা এই আজি মন্দিৰ দৰ্শন কৰিবলৈ আহে। গতিকে তেখেতসকললৈ আজি মই আপোনালোকৰ এই সংবাদকৰ্মীসকলৰ জৰিয়তে মই তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গোটেই যাতে যিসকল আমাৰ ভক্তপ্ৰাণ ৰাইজ এই ভক্তপ্ৰাণ ৰাইজৰ মংগল তেখেতসকলক আমি কামনা কৰিছোঁ। আজি এই পবিত্ৰ দিনত আমাৰ শ্ৰী শ্ৰী মা পাৰ্বতীৰ দিনত এই মকৰ সংক্ৰান্তিৰ দিনাখন আমি প্ৰতি বছৰেই ইয়াৰ আমি পূজা অৰ্চনা কৰি আহিছোঁ। অকল আজিৰ কথা নহয়, আজিৰ পৰা প্ৰায় 350 বছৰ আগৰ পৰাই এই অনুষ্ঠানটো আমি সম্পন্ন কৰি আহিছোঁ আৰু পৰম্পৰাগতভাৱে আজিৰ মকৰ সংক্ৰান্তিৰ দিনাখন ইয়াত পূজা অৰ্চনা কৰা হয়। আমি আগতে মাজতে আমি দুদিনীয়াকৈ কৰিছিলোঁ। আজিতো হৈছে, অহাকালিও কিছু অনুষ্ঠিতভাৱে এই পূজা অৰ্চনা চলি থাকিব। অহাকালি ভক্তপ্ৰাণ ৰাইজ আহিব। তাৰোপৰি আমি বছৰৰ প্ৰতিটো পূৰ্ণিমাৰ তিথিত পূৰ্ণিমাৰ দিনাখন ইয়াত পূজা অৰ্চনা কৰা হয় আৰু তাতে বহু হাজাৰ হাজাৰ মানুহ ইয়াত দৰ্শনাৰ্থীসকল আহে। আজি আপোনালোকে দেখিছে যে ইয়াত অন্ততঃ লাখ লাখ মানুহ ইয়াত ভক্তপ্ৰাণ ৰাইজে উপস্থিত হৈছেহি। আৰু এই পূজাৰ ইয়াৰ যিটো মহত্ব, সেই মহত্বটো হৈছে এইটোৱেই যে ইয়াত আমাৰ যিসকল পঢ়া শুনাৰ ছাত্ৰ ছাত্ৰী বা তেওঁলোকৰ ৰিজাল্ট ভাল কৰাৰ কাৰণে আশীৰ্বাদ বিচাৰি আহে, যিসকল নৱবিবাহিত পৰিয়াল, এই পৰিয়ালসকলে তেখেতসকলৰ ল'ৰা ছোৱালীৰ কাৰণে ল'ৰা ছোৱালী বিচাৰি প্ৰায় আশীৰ্বাদ বিচাৰি ইয়ালৈ আহে। আমি বহুত দেখিছোঁ এনেকুৱা নিঃসন্তান যিসকল ব্যক্তি তেখেতসকলে ইয়াত সন্তান বিচাৰি আহে আৰু বহুত বছৰ ধৰি যেতিয়া নিঃসন্তান হৈ থাকিব তেওঁলোকে ইয়াত আহি পেলাই তেওঁলোকৰ বাঞ্ছা পূৰণ হৈছে, তেওঁলোকে ল'ৰা ছোৱালী পাইছে। আৰু এনেকুৱা বহু পৰিয়াল আহি পেলাই আমাক ইতিমধ্যে খবৰ দিছে যে আমি ইয়াত দৰ্শন দিয়াৰ ফলত আমি এনেকুৱা এটা আমি সফল কাম হৈছোঁ বা ল'ৰা ছোৱালী পাইছোঁ। এনেধৰণৰ বহুত পৰিয়াল আমি পাইছোঁ। তাৰোপৰি যিসকল ছোৱালী যুৱতীসকলে তেওঁলোকে শিপিনীসকলে বিশেষকৈ তেওঁলোকে কাপোৰ বোৱাৰ কাৰণে যাতে কাপোৰ ব'ব পাৰে, এই পৰম্পৰাটো আগতে চলিছিল। ইয়াত আহি পেলাই সৰু সৰুকৈ কাপোৰ তাঁতশাল বনাই পেলাই তেওঁলোকে কাপোৰো বৈছিল। আজিও সেই পৰম্পৰাটো চলি আছে আৰু কাপোৰ যাতে ব'ব পাৰে, ঘৰৰ কামত যাতে পাকৈত হ'ব পাৰে, এনেধৰণৰ বাঞ্ছা বিচাৰি পেলাই আমাৰ এই পূজা অৰ্চনা থলীত দেখা দি পেলাই নিজৰ যিটো মনোকামনা সেইটো বিচাৰি পেলাই আহে। গতিকে এনেধৰণে আমি এই অঞ্চলৰ মানুহখিনিক যিমানবিলাক মানুহ আহিছে আমি তেখেতসকলক মন্দিৰ দৰ্শন কৰোঁতে যিখিনি আমি সুবিধা দিব লাগে এই সুবিধাখিনি আমি দিব পৰা নাই। কিছু সমস্যা কিছু ইয়াত আমাৰ আছে। আমি চৰকাৰক ইতিমধ্যে আমি জনাইছোঁ, বহুত আবেদন নিবেদন কৰিছোঁ, ডিচিক আবেদন নিবেদন কৰিছোঁ। আমাৰ যিখিনি আমাৰ সমস্যা, ৰাস্তা ঘাটৰ সমস্যাটো আপোনালোকে দেখিছে, ৰাস্তাটো যিটো উঠোঁতে কিছু অসুবিধা হৈছে, খটখটি আমি সম্পূৰ্ণ কৰিব পৰা নাই। এইসমূহকো আমি দৰ্শনাৰ্থীসকলৰ সুবিধাৰ কাৰণে আমি ইতিমধ্যে চৰকাৰক আহ্বান জনাইছোঁ আমাৰ এই সমস্যাটো সমাধান কৰি দিয়াৰ কাৰণে। বিজুলীৰ কাৰণে আমি বিচাৰিছোঁ। তাৰপিছত যিটো খোৱাপানীৰ ব্যৱস্থা, সেই খোৱাপানীৰ ব্যৱস্থাটো যাতে দৰ্শনাৰ্থীসকলে লাভ কৰে সেইটোকে আমি বিচাৰিছোঁ। আৰু যিমান পাৰে আমি ইয়াত আমি পানী চানী যোগান দি পেলাই তেওঁলোকক সন্তুষ্ট কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। ইয়াতে সংলগ্ন ইয়াতে আমাৰ যিটো নেকি শ্ৰী শ্ৰী মা পাৰ্বতী আমি পূজা মানে অঞ্চলত আমি পূজা কৰি আছোঁ। ইয়াত আমি 17খন গাঁৱে পূজা কৰি আছোঁ। এইটো পৰম্পৰা একদম আগৰ পৰা আমাৰ ককাহঁতৰ দিনৰ আগৰ পৰাই মানে পূজাটো চলি আহি আছে। বৰ্তমান আৰু এতিয়া তেখেতলোক নাই দিয়কচোন, তেতিয়া আমি এতিয়া পূজা কৰি আছোঁ। এতিয়া মানে প্ৰজন্মৰ যিটো পাৰ্বতী পাহাৰখনৰ তলতে লাগি থকা গাঁওখন বালাপাৰা গাঁওখন, ইয়াৰে মানুহখিনি আপোনালোকক সহযোগ কৰে ন? আমাৰ লগত কোনো সহযোগ নকৰে নকৰে। মানে তেখেত হ'ল মানে এখন মানে বেলেগ বেলেগ মানে হেৰিৰ মানে মৌজাৰ মানে ৰাইজ, কিন্তু তেখেতলোকে আমাৰ একে জাতিৰে মানুহ, কিন্তু তথাপিতো তেখেতলোকে আমাৰ কামত কোনো সহযোগ নকৰে। তেওঁলোকে যে সেই পাৰ্কিং বনাইছে 100 টকা লৈ আছে, সেইটো কি ক'ব? সেইটো কেনেকুৱা ধৰণৰ কি কৰিছে আমি বিশেষকৈ ক'বই নোৱাৰোঁ। তাৰমানে আমি ক'ব গ'লে আমাৰ লগতে মানে সিহঁতে মানে অলপ হেৰি এইটো গুণ্ডামী হৈছে নেকি? এনেকুৱা নিচিনা আপোনালোকে নিশ্চয় পাৰ্কিং কৰিছে, আপোনালোকে গম পাইছে। এতিয়া কিছু আগতে এজন আহি পেলাই আমাক কমিটিত এটা কমপ্লেইন দিছিলে। আমি কৈছোঁ যে আমি সেইটো পাৰ্কিঙৰ কথাটো আমি ক'ব নোৱাৰোঁ, কিন্তু তেখেতলোকে তেনেকুৱা ধৰণৰ কি কৰিছে। সেইখন যিখন পাৰ্কিং স্থলী বনাইছে তেওঁলোকে, সেইখন ৰাজহুৱা স্থান হয় নে নহয়? সেইখনো ৰাজহুৱা স্থান। সেইখন মানে স্কুলৰ ফিল্ড হয় নহয়? স্কুলৰ সিহঁতৰ স্কুল সংঘৰ মানে ৰাজহুৱা আৰু সিহঁতৰ ৰাজহুৱা মানে সেইকাৰণে তেখেতলোকে আৰু সেইটো মানে নিজাববীয়া স্বত্ব দেখাই পেলাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।